নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ ইউটিউব চেনেলত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ লগতে এটা ডাঙৰ খবৰ PM কিষাণ সন্মান নিধি 18 নম্বৰ কিস্তিক লৈ ডাঙৰ খবৰ। কোৰআন আৰু বাণী মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান আমিনুল ইছলামৰ হয় বন্ধু বান্ধৱীসকল ঠিকে শুনিছে। ইছলামত প্ৰতিটো কথা ধৰ্ম অনুসৰিয়ে কৰিব লাগে। কোৰআন হাদিছৰ মতে প্ৰতিটো কথা ক'ব লাগিব। কোৰআন অনুসৰি কিদৰে সমাজলৈ আহিব শান্তি শৃংখলা আৰু কিদৰে জীৱন যাপন কৰিব সেয়া মাদ্ৰাছাত শিকোৱা হয়। ইছলামৰ বাবে মাদ্ৰাছা অপৰিহাৰ্য হয় বন্ধু বান্ধৱীসকল ঠিকেই শুনিছে। ইছলামৰ বাবে মাদ্ৰাছা অপৰিহাৰ্য মন্তব্য কৰিলে আমিনুল ইছলামে। ইছলামত ধৰ্মীয় শিক্ষা আৰু মাদ্ৰাছা শিক্ষা থাকিব আৰু লাগিবই। ১,৫০০ বছৰ ধৰি কোৰআনক বাধা দিয়াৰ চেষ্টা চলি আহিছে। কোৰআন কথাবিলাক মানুহে সৃষ্টি কৰা কথা নহয়। বহু বাধা দিও ইছলাম ধৰ্মক কোনেও বাধা দিব নোৱাৰে। বিশ্বৰ প্ৰতিটো প্ৰান্তত বিয়পি পৰিছে ইছলাম ধৰ্ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে প্ৰত্যাহ্বান জনালে আমিনুল ইছলামে। হাৰিয়ানাত মাদ্ৰাছা বন্ধ কৰাৰ শংকা দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইছলামত প্ৰতিটো কথা ধৰ্ম অনুসৰি কৰিব লাগে বুলি মন্তব্য কৰিছে আমিনুল ইছলামে। হয় বন্ধু বান্ধৱীসকল ঠিকই শুনিছে। আমিনুল ইছলামৰ ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ পূজাৰ পূৰ্বে মাদমাৰ বাঢ়িল গেছ চিলিণ্ডাৰৰ দাম। হয় বন্ধু বান্ধৱীসকল পূজাৰ আগতে গেছ চিলিণ্ডাৰৰ দাম বাঢ়িছে। ১ অক্টোবৰত প্ৰকাশ পালে গেছ চিলিণ্ডাৰৰ নতুন মূল্য। ১ অক্টোবৰত প্ৰকাশ পালে এক গেছ চিলিণ্ডাৰৰ নতুন মূল্য। বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ দাম। প্ৰতিটো চিলিণ্ডাৰত বাঢ়িল ৫০ টকাকৈ। দেশজুৰি বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰ। দিল্লীত প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১৭৪০ টকা। কলকাতাত ১৬৯২ টকা ৫০ পইচা। চেন্নাইত ১৯০৩ টকা। লগতে অসমতো জিলাই প্ৰতিটো ৪৭-৪৯ টকাকৈ মূল্য বৃদ্ধি হৈছে। কোনো সাল সলনি হোৱা নাই ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ। কোনো সাল সলনি হোৱা নাই ঘৰুৱা ৰন্ধন গেছৰ মূল্য। পৰৱৰ্তী খবৰ অক্টোবৰ মাহত ৫ দিন থাকিব বেংক বন্ধ। হয় বন্ধু বান্ধৱীসকল যিসকলৰ বেংকত যিকোনো ধৰণৰ কাম কাজ আছে সেইসকলে বন্ধ কৰি ৰাখিব ৫ দিনলৈ। যদিহে আপোনাৰ বেংকৰ কাম কাজ আছে সোনকালে কৰক। অক্টোবৰ মাহত ১৫ দিন বন্ধ থাকিব বেংক। উৎসৱৰ বতৰত ১৫ দিন বন্ধ থাকিব বেংকসমূহ। সপ্তমী অষ্টমী দশহৰা উপলক্ষে ৩ দিন বন্ধ থাকিব। ২ অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে বন্ধ থাকিব। কাতি বিহু উপলক্ষে বন্ধ থাকিব বেংক। দীপাৱলী উপলক্ষে বন্ধ থাকিব বেংক। জৰুৰী কাম থাকিলে আগতীয়াকৈ কৰিব ল'ব বেংকৰ কাম কাজ। হয় বন্ধু বান্ধৱীসকল ঠিকেই শুনিছে। যদি আপোনাৰ জৰুৰী কাম কাজ আছে তেনেহ'লে আগতীয়াকৈ বেংকত যাই কিনে কাম কাজ কৰিব। পৰৱৰ্তী খবৰ লগতে এটা ডাঙৰ খবৰ হয় বন্ধু বান্ধৱীসকল ১,০০০ টকালৈকে বৃদ্ধি পাব দিন হাজিৰা আৰু শ্ৰমিকৰ মজুৰি। দিন হাজিৰা কৰি থকা সকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। ১,০০০ টকালৈকে বৃদ্ধি পাব দিন হাজিৰা কৰা শ্ৰমিকৰ মজুৰি। দিন হাজিৰা কৰা শ্ৰমিকৰ বৃদ্ধি পাব দৈনিক মজুৰি। দুৰ্গা পূজাৰ পূৰ্বে দিন হাজিৰা কৰা শ্ৰমিকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। ৫০০ টকাৰ পৰা ১,০০০ টকালৈকে বৃদ্ধি পাব শ্ৰমিকৰ দিন মজুৰি। ৰাজমিস্ত্ৰীকে ধৰি ঔদ্যোগিক প্ৰতিষ্ঠানত কাম কৰা শ্ৰমিকৰ বৃদ্ধি পাব মজুৰি। ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। হয় বন্ধু বান্ধৱীসকল অতি আমাৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ধাৰ্য কৰিছে চৰকাৰে। দিন হাজিৰা কৰি থকা শ্ৰমিকৰ বৃদ্ধি পাব দৈনিক মজুৰি। কংগ্ৰেছে বিজেপিত কৈও আনিব ডাঙৰ আঁচনি। হয় বন্ধু বান্ধৱীসকল ঠিকেই